নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। প্ৰথম বিভাগত মুকলি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ ফালৰ পৰা। ইয়াত কিছুমান গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। লগতে আৰু এটা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। কোনটো বিভাগৰ পৰা কি ভেকেঞ্চি মুকলি কৰিছে সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব, তেতিয়া সকলোখিনি কথা গম পাব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। পোনপ্ৰথমে প্ৰদূষণ বিভাগৰ ফালৰ পৰা প্ৰদূষণ কণ্ট্ৰল নিয়ন্ত্ৰণ বিভাগ আছে, তাৰ পৰা কি ভেকেঞ্চি জনাইছোঁ। তাৰপিছত যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে সেইখিনি কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে আছাম পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াত আপোনালোকৰ ডাটা এনালাইচিছৰ ভেকেঞ্চি আহিছে আৰু PRFৰ ভেকেঞ্চি আহিছে। এইটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। তাৰপিছত যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি সেইখিনি কথাও ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। অসমৰ যিটো পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেট সম্পৰ্কে দেখিছে 10/10/2025, মানে অক্টোবৰ মাহৰ 10 তাৰিখে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 6টা প্ৰজেক্ট ৰিচাৰ্চ ফ'ল'ৱাৰ্ছ আৰু ডাটা এনালাইচিছৰ ভেকেঞ্চি আহিছে। চ' ইয়াত দেখিব পাৰিছে আছাম পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড, নাম্বাৰ অফ পোষ্ট 6টা, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। ইয়াৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব যিকেইটা ডাটা এনালাইচিছৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, আৰু প্ৰজেক্ট ৰিচাৰ্চৰ ক্ষেত্ৰত BTech বা এক্সেপ্টাৰ পাছ কৰিব লাগিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে। চ' এই ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি এটা অভাৰভিউ হয় প্ৰদূষণ কণ্ট্ৰল ব'ৰ্ড, যিটো পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন তিনিটা যিটো আপোনালোকৰ ৰিচাৰ্চৰ অৰ্গেন আছে তাৰ ক্ষেত্ৰত BTech বিচাৰিছে। বাকী যিটো ডাটা এনালাইচিছৰ ভেকেঞ্চি তাৰ ক্ষেত্ৰত 3টা আছে। ইয়াৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল। চ' যদি আপোনালোকে BA হওক, BSc হওক, BCom হওক, যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট আপোনালোকে দেখিব পাৰিছে 35 বছৰলৈকে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 18 পৰা 35 বছৰলৈকে জেনেৰেলি আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ লগত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব। PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যিটো লিংক হয় ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাত গৈ আপোনালোকে ডকুমেণ্টছখিনি আপলোড দিব লাগিব। পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই লিংক পাব। এপ্লাই লিংকত গৈ আপোনালোকে যিখিনি ডকুমেণ্টছ হয় সেইখিনি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত ফাইনেল আপোনালোকে ছাবমিশ্যনসমূহ কৰিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। ইয়াত দেখিব পাইছে প্ৰদূষণ কণ্ট্ৰল ব'ৰ্ডৰ ফালৰ পৰা, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু এই গোটেইখিনি ভেকেঞ্চি আপোনালোকে অসম ৰিলেটেড আপোনালোকে লাভ কৰিব, মানে অসমতে আপোনালোকে এইখিনি চাকৰিসমূহ লাভ কৰিব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু এইখিনি আপোনালোকৰ কিছু নিজৰ জিলাতে লাভ কৰিব পাৰিব। এতিয়া হ'লে 2 নম্বৰ যিটো বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, তাত আপোনালোকৰ কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিছে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে DSWO, আৰু ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো ওমেন ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চিটোক আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি বুলি কোৱা হয়। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি গ্ৰেড 4 লেভেলৰ MTSৰ ভেকেঞ্চি বুলি কোৱা হয়। ইয়াৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ। এইখিনি মুকলি কৰিছে আপোনালোকৰ শ্ৰীভূমি ৰিক্ৰুইটমেণ্ট হয়। শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। ডিষ্ট্ৰিক্ট ওমেন এণ্ড চাইল্ড যিটো ৰিক্ৰুইটমেণ্ট আছে তাৰ পৰা মুকলি কৰিছে। আৰু মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি, দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, শ্ৰীভূমি ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এইকেইটা অসম ৰিলেটেড ভেকেঞ্চি হয়। আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল। আৰু ইয়াৰ ক্ষেত্ৰত অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু লগতে ইয়াৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কৰিবলৈ বয়সৰ সময়সীমা 21 পৰা 40 বছৰৰ ভিতৰত হৈ গ'লে বয়সৰ সময়সীমা অক্টোবৰ 10 তাৰিখ 2025 আপোনালোকৰ 21 বছৰ হ'ব লাগিব, 40 বছৰৰ ভিতৰত থাকিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগে আবেদন কৰিব লাগিব। আৰু যিটো তাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ এড্ৰেছ হয় সেই এড্ৰেছত আপোনালোকৰ ফৰ্মখন ডাকঘৰ বা পোষ্টেল যোগে চেণ্ড কৰি দিব লাগিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত